অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 13 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি ভাল খবৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব, খুব গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, কাৰণ এটা ভিডিঅ'তে আপোনালোকৰ লগত বহুখিনি খবৰ শ্বেয়াৰ কৰা হ'ব। আৰু সৰু এটা অনুৰোধ কৰিম, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি একেটা ভিডিঅ'তে চাব পাৰে। ভিডিঅ'টো আপোনাৰ চাই শেষ হোৱাৰ পাছত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, বিহুৰ বজাৰক লৈ SOP জাৰি, কি মাংসৰ কিমান দাম। চাই লওক আপুনি, বিহুৰ বজাৰক লৈ ইতিমধ্যে SOP জাৰি কৰা হৈছে আৰু কি মাংসৰ কি দাম, আপুনি কি বস্তু কিমান দামত ক্ৰয় কৰিব লাগিব সবিশেষ SOPত ইতিমধ্যে উল্লেখ কৰা হৈছে। মাঘ বিহুৰ উৰুকা উপলক্ষে আহি গ'ল SOP। মাছ মাংস দৈ পনীৰৰ নিৰ্ধাৰণ কৰা হৈছে দাম। উৰুকাৰ বজাৰ কৰাৰ পূৰ্বে জানি লওক প্ৰতিবিধ মাছ মাংসৰ দাম। উৰুকাৰ এদিন পূৰ্বে প্ৰশাসনে জাৰি কৰিলে SOP। প্ৰতি কেজিত খাহী মাংসৰ দাম নিৰ্ধাৰণ কৰা হৈছে 700 টকা। আপুনি যদি খাহী মাংস কিনিব বিচাৰে তেনেহ'লে 1 কেজিৰ দাম 700 টকা। 700 টকাতে খাহী মাংসত এটকাও বেছি ল'ব নোৱাৰিব ব্যৱসায়ীয়ে। 700 টকাতকৈ এটকাও বেছি ল'ব নোৱাৰিব। প্ৰতি কেজি খাহী মাংসৰ দাম নিৰ্ধাৰণ কৰা হৈছে 700 টকা। গাহৰিৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ প্ৰতি কেজিত 450 টকা। প্ৰতি কেজি কটা ব্ৰইলাৰৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 280 টকা। আপুনি যদি কটা ব্ৰইলাৰ কিনিব বিচাৰে তেনেহ'লে 280 টকাত প্ৰতি কেজি দাম। প্ৰতি কেজি গোটা ব্ৰইলাৰৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 160 টকা। প্ৰতি কেজি গোটা ক্ৰয়লাৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 250 টকা। ক্ৰয়লাৰ মুৰ্গী যিটো আছে সেই ক্ৰয়লাৰ মুৰ্গীৰ গোটা মাংসৰ দাম ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে 250 টকা। 250 টকা দি আপুনি 1 কেজি কিনিব পাৰিব। প্ৰতি কেজি থলুৱা কুকুৰাৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 450 টকা। প্ৰতি কেজি কটা খাচৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 700 টকা। প্ৰতি কেজি গোটা খাচৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 600 টকা। প্ৰতিটো থলুৱা কুকুৰাৰ কণীৰ সৰ্বোচ্চ মূল্য 12 টকা আৰু যিটো ফাৰ্মৰ কুকুৰাৰ কণী আছে সেই ফাৰ্মৰ কুকুৰাৰ কণীটোৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰা হৈছে 8 টকা। প্ৰতিটো খাচৰ কণীৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰা হৈছে 15 টকা। প্ৰতি লিটাৰ গাখীৰৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰা হৈছে 60 টকা। প্ৰতি লিটাৰ দৈৰ সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰা হৈছে 120 টকা। প্ৰতি লিটাৰ ক্ৰীমৰ সৰ্বোচ্চ মূল্য 600 টকা নিৰ্ধাৰণ কৰা হৈছে। বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিলে এই SOP। এই SOP বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে। বিহুৰ আগত আপুনি যদি বজাৰ কৰিব বিচাৰে তেনেহ'লে এই যিসমূহ মূল্য এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে এই মূল্যত আপুনি বস্তুসমূহ ক্ৰয় কৰিব পাৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, তেজপুৰৰ উদ্যমী মহিলাসকলৰ মাজত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছে সেই চেক বিতৰণ কৰিছে। 12 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ বিধানসভা সমষ্টিৰ 23,291 গৰাকী মহিলাক চেক প্ৰদানৰ কাৰ্যসূচীত যোগদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ টকা কেতিয়া আপুনি পাব বা কোন সমষ্টিত কেতিয়া দিয়া হ'ব এই বিষয়ে বহুতেই উল্লেখ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মহিলা উদ্যমিতা আঁচনিক লৈ উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতেই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই এই মহিলা উদ্যমিতা আঁচনিৰ যি টকা পাব লগা আছে প্ৰতিগৰাকী মহিলাই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে পাই যাব। আৰু 12 জানুৱাৰী তাৰিখে তেজপুৰ বিধানসভা সমষ্টিৰ 23,291 গৰাকী মহিলাক এই চেক প্ৰদানৰ কাৰ্যসূচীত যোগদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তেজপুৰ বিধানসভা সমষ্টিত তেওঁ ইতিমধ্যে এই 23,291 গৰাকী মহিলাক চেক প্ৰদান কৰিছে। আপোনাৰ সমষ্টিত অতি সোনকালেই ৰাজ্য চৰকাৰে এই মহিলা উদ্যমিতা আঁচনিৰ যি চেক আছে চেক বিতৰণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আপুনি অতি সোনকালে এই চেক পাবলৈ গৈ আছে। আপোনাৰ সমষ্টিটোৰ ডেট নিৰ্ধাৰণ হৈছে নে নাই কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। আৰু আপুনি প্ৰথম কিস্তিৰ ধন পাইছে না নাই এইটো কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব, কাৰণ ৰাজ্য চৰকাৰে উল্লেখ কৰিছে প্ৰথম কিস্তিৰ ধন পোৱাৰ পাছতেই প্ৰথম কিস্তিৰ যি ধন আছে এই ধন বিতৰণ কৰাৰ পাছতেই দ্বিতীয় কিস্তিৰ ধনো বিতৰণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আপুনি যদি প্ৰথম কিস্তিৰ ধন উপযুক্তভাৱে আপুনি সঠিক ৰূপত যদি আপুনি ব্যৱহাৰ কৰে, আপুনি যদি সঠিক নিয়মত এই ধন ব্যৱহাৰ কৰে, আপুনি যদি উদ্যমী হয় তেনেহ'লে দ্বিতীয় কিস্তিৰ ধনো আপুনি নিশ্চয় পাব। আৰু দ্বিতীয় কিস্তিত আপোনাক 25,000 টকা দিয়া হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে।
দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 1250 নহয় অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীক লৈ এটা ভাল খবৰ আপোনালোকক দিছে। যিসকলৰ নেকি অৰুণোদয় আঁচনি আছে, যিসকলৰ নেকি অৰুণোদয় আঁচনিৰ টকা পাই আছিলে, আপোনালোকে হয়তো নিশ্চয় অৰুণোদয় আঁচনিৰ টকা জানুৱাৰী মাহত পোৱা নাই। জানুৱাৰী মাহত নোপোৱাৰ কাৰণটো হ'ল আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে অৰুণোদয় আঁচনিৰ 8000 টকা পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে বা ঘোষণা কৰিছে। অৰুণোদয় আঁচনিৰ লাভ কৰা মহিলাৰ বাবে আহি গ'ল এটা বৃহৎ উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে এই উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। এইবাৰ আৰু 1250 টকা আপুনি নাপায়। 1250 টকাৰ পৰিৱৰ্তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 8000 টকা 20 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ বেংকৰ একাউণ্টত ডাইৰেক্ট দি দিয়া হ'ব। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এই 8000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে লাভ কৰিব এই আঁচনিৰ ধন। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্য চৰকাৰে বহাগ বিহুৰ পূৰ্বে আপোনালোকক এই উপহাৰ দিব আৰু 20 ফেব্ৰুৱাৰী তাৰিখে আপুনি একেলগে 8000 টকা অৰুণোদয়ৰ নামত পাই যাব ডাইৰেক্ট আপোনাৰ বেংকৰ একাউণ্টত। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে বৃহৎ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা আপুনি নাপায়। 1250 টকাৰ পৰিৱৰ্তে আপুনি ডাইৰেক্ট 8000 টকা আপোনাৰ বেংকৰ একাউণ্টত পাই যাব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা লাভ কৰিব এই ধন আৰু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এই ধন মুকলি কৰি দিয়া হ'ব আৰু আপোনাৰ বেংকৰ একাউণ্টত ডাইৰেক্ট 8000 টকা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে সোমাই যাব। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজাউল কৰিম চৰকাৰক। গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। শৃংখল চলিহাই ইতিমধ্যে উল্লেখ কৰিছে 48 ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিমক গ্ৰেপ্তাৰ কৰিব লাগে। 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজাউল কৰিম চৰকাৰক। গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। বাংলাদেশী মূলৰ মানুহে বৰ অসমৰ কথা কিয় ক'ব? শিৱসাগৰলৈ আহি ৰেজাউল কৰিমে ক্ষমা খোজক, অন্যথা প্ৰতিবাদ হ'ব ভয়ংকৰ। কিয় এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই ৰেজাউল কৰিম চৰকাৰক? ৰেজাউল কৰিমৰ বিৰুদ্ধে পুনৰ হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। ৰেজাউল কৰিমৰ বিৰুদ্ধে পুনৰ হুংকাৰ দিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজাউল কৰিম চৰকাৰক। গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। বীৰ লাচিত সেনা ইতিমধ্যে শৃংখল চলিহাই উল্লেখ কৰিছে গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব এই প্ৰতিবাদ। 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ৰেজাউল কৰিম চৰকাৰক। ৰেজাউল কৰিমৰ বিৰুদ্ধে পুনৰ হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। ঘৰে ঘৰে চলিব চৰকাৰী জৰীপ। চৰকাৰী পকী ঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যিসকলে নেকি গোহালি ঘৰ আপুনি হাঁহৰ গঁৰালৰ ফটো মাৰি আপলোড কৰিছিলে সেইসকলৰ বিপদ নিশ্চিত। কাৰণ ঘৰে ঘৰে ইতিমধ্যে চৰকাৰে জৰীপ কৰিব বা ভেৰিফাই কৰিব। আপুনি যি ফটোসমূহ ছ'চিয়েল বা আপোনাৰ যি ফটোসমূহ আপুনি জিঅ' টেগিঙৰ সময়ত আপলোড কৰিছিলে সেই ফটোসমূহ এতিয়া ভেৰিফাই কৰা হ'ব। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব এতিয়া বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতিয়ে সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰাসকল বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈ আছে। হয়তো আপোনাৰ পঞ্চায়তত গাঁও সভাসমূহত আপোনাৰ যোগদান কৰিব লাগিব। যদি আপুনি প্ৰকৃত ঘৰৰ হিতাধিকাৰী হয়, চৰকাৰী ঘৰ পাবৰ বাবে আপুনি প্ৰকৃত যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে গাঁও সভাত আপোনাৰ অংশগ্ৰহণ কৰিব লাগিব। তেতিয়াহে আপুনি ঘৰ পাব। কাৰণ বহুতে কি কৰিছে জালিয়াতিৰে গোহালিৰ ফটো, হাঁহৰ গঁৰালৰ ফটো আপলোড কৰি দিছে। গতিকে ইতিমধ্যে ভেৰিফাই হ'ব আৰু গাঁও সভাসমূহত আপোনাৰ অংশগ্ৰহণ কৰিব লাগিব। তাত আপোনাৰ যিখন কেঁচা ঘৰৰ ফটো আছে সেই ফটোখন দেখুৱাব লাগিব। লগতে আপোনাৰ যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছসমূহ দেখুৱাব লাগিব। তেতিয়াহে চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আহিব।
স্যাটেলাইটৰ জৰিয়তে চলোৱা হ'ব এই জৰীপ মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে এই ডাঙৰ ঘোষণাটো কৰিছে যে গোহালিৰ ঘৰ শাসৰ ঘৰৰ কেঁচা ঘৰ বুলি ফটো দিয়াসকল এতিয়া বিপদত পৰিব যিসকলে নেকি গোহালিৰ ঘৰ আৰু শাসৰ ঘৰৰ কেঁচা ঘৰ বুলি ফটো তুলি আপলোড কৰিছিল সেইসকলে এতিয়া বিপদত পৰিব স্যাটেলাইটৰ জৰিয়তে জৰীপ চলোৱা হ'ব জিঅ' টেগ কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব এই জৰীপ প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব তেতিয়াহে আপুনি যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'ব আৰু তেতিয়াহে চৰকাৰৰ তৰফৰ পৰা প্ৰথম কিস্তিৰ যি টকা আছে সেই টকা আপুনি পাব তেতিয়াহে আপোনাৰ ঘৰটো বা আপোনাৰ আইডিটো চেংচন হ'ব আইডিটো চেংচন হোৱাৰ পাছত আপুনি প্ৰথম কিস্তিৰ যি টকা আছে সেই টকা পাবলৈ সক্ষম হ'ব আৰু প্ৰথম কিস্তিৰ ৩২,৫০০ টকা আপুনি পাব বহুতে ইতিমধ্যে ৩২,৫০০ টকা পাই গৈছে দ্বিতীয় কিস্তিৰো ৪৮,০০০ টকা পাই গৈছে বহুতৰে তৃতীয় কিস্তিৰ টকাও সোমাই গৈছে আৰু তেওঁলোকৰ ঘৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ আঁচনিক চেলেঞ্জ দিব কংগ্ৰেছে বিজেপিৰ উৰ্ধত গৈ কংগ্ৰেছৰ ঘোষণা বিজেপি চৰকাৰৰ আঁচনিক চেলেঞ্জ দিব কংগ্ৰেছ চৰকাৰে ৰাজ্যত মহিলালৈ কেইবাটাও সুবিধা দিব কংগ্ৰেছ চৰকাৰে এইবাৰ মহিলাসকলক লৈ বাম্পাৰ অফাৰ গৌৰৱ গগৈৰ মহিলাসকলৰ বাবে এপিচিচিৰ সভাপতিৰ বাম্পাৰ অফাৰ গৌৰৱ গগৈৰ বাম্পাৰ অফাৰ কংগ্ৰেছ চৰকাৰৰ আহিলেই মহিলাই পাব 4 গুণ সুবিধা এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যদি কংগ্ৰেছ চৰকাৰ ২৬ত আহে তেনেহ'লে মহিলাসকলে 4 গুণ সুবিধা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰিছে তাৰ মানে এতিয়া যিসকলে ১২৫০ টকা অৰুণোদয় আঁচনি পাই আছে সেইসকলে প্ৰতি মাহে ৫,০০০ টকা পাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে 4 গুণ মানে এতিয়া যদি ১২৫০ টকা তাৰ মানে 4 গুণ হ'লে আপুনি ৫,০০০ টকা প্ৰতি মাহে পাব বুলি এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে উল্লেখ কৰিছে বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাসকলে এই কথা উল্লেখ কৰে গৌৰৱ গগৈয়ে আঁচনিৰ নামত হিমন্ত চৰকাৰে ব্লেকমেইল কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে জনজাতিকৰণৰ প্ৰসংগক লৈও সৰব গৌৰৱ গগৈ আঁচনিৰ নামত হিমন্ত চৰকাৰে মহিলাসকলক ব্লেকমেইল কৰিছে বুলি তেওঁ উল্লেখ কৰিছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় বুলিও তেওঁ উল্লেখ কৰিছে বিজেপি খিলঞ্জীয়াৰ হৈ কাম কৰা চৰকাৰ নহয় বুলিও তেওঁ সমালোচনা কৰিছে কংগ্ৰেছ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা এই কথা উল্লেখ কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁ উল্লেখ কৰে যদি কংগ্ৰেছ চৰকাৰ ২০২৬ চনত ক্ষমতাত আহে তেনেহ'লে কংগ্ৰেছ চৰকাৰ আহিলেই মহিলাই পাব 4 গুণ সুবিধা নতুন নিয়মেৰে এইবাৰ কৃষকে লাভ কৰিব PM কিষাণৰ ২২ নং কিস্তিৰ ধন ২২ নং কিস্তিৰ ধন পাবলৈ আজিয়ে কৰক এই ৩টা কাম যদি এই ৩টা কাম আপুনি নকৰে তেনেহ'লে ২২ নং কিস্তিৰ পৰা বঞ্চিত হ'ব নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ২২ নং কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ২,০০০ টকা আপুনিও সাজু হওক PM কিষাণৰ ২২ নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব এই ধন আজিয়ে কৰি লওক আপুনি KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ২২ নং কিস্তিৰ ধন জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল মুকলি কৰা হৈছে ইতিমধ্যে হেল্পলাইন নম্বৰ 155261 KYC আপডেট নকৰিলে আপুনি লাভ নকৰিব PM কিষাণৰ ২২ নং কিস্তিৰ ধন মনত ৰাখিব আপুনি PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ KYC আপডেট কৰাটো মেণ্ডেটৰী আপোনাৰ যদি PM কিষাণৰ ID আছে তেনেহ'লে সেই আইডিটো দি আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ এবাৰ চেক কৰি চাওক আপোনাৰ KYC আপডেট হৈ আছে নে নাই KYC যদি আপডেট হৈ নাথাকে তেনেহ'লে আপুনি PM কিষাণৰ ২২ নং কিস্তিৰ ধনৰ পৰা নিশ্চয় বঞ্চিত হৈ যাব গতিকে আপুনি KYCটো আপডেট কৰক আৰু এই খবৰসমূহ এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে একেটা ভিডিঅ'ত আপোনালোকৰ লগত বহুখিনি খবৰ শ্বেয়াৰ কৰা হৈছে যাতে সকলোৱে একেলগে চাই দিব পাৰে ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক পৰৱৰ্তী ভিডিঅ' পাবলৈ চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।